দেশত ৰোগতকৈ ৰোগী বাঢ়িছে ৰোগীতকৈ অধিক হাৰত বাঢ়িছে ঔষধৰ মূল্য ডায়েবেটিছ কৰ্কট হৃদৰোগ বৰ্তমান এইসমূহ ৰোগত দেশৰ আটাইতকৈ বেছি লোক আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে যিসমূহ ঔষধৰ দাম 1.78% পৰ্যন্ত বৃদ্ধি কৰি এক প্ৰকাৰ ৰামটাঙুন সুধালে দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মূৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে জুৰুলা কৰিছে সাধাৰণ জনতাক তেনে সময়তে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি পুনৰ জনতাৰ ওপৰত মাধমাৰ সুধাই বৃদ্ধি কৰিলে প্ৰায় 800 বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য হয় আজি অৰ্থাৎ 1 এপ্ৰিলৰ পৰা বৃদ্ধি হ'ল প্ৰায় 800 বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ অৰ্থাৎ NPPA 1 এপ্ৰিলৰ পৰা কৰ্কট ৰোগ মধুমেহ হৃদৰোগ এন্টিবায়োটিক আদিৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই ঔষধৰ দাম 1.78% পৰ্যন্ত বৃদ্ধি পাব ঔষধৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ চৰকাৰে বহু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য নিয়ন্ত্ৰণ তালিকাত অন্তৰ্ভুক্ত কৰিছে চৰকাৰী তথ্য অনুসৰি এই পদক্ষেপে ৰোগীসকলক প্ৰতি বছৰে প্ৰায় 3788 কোটি টকা সঞ্চয় কৰাত সহায় কৰে কিন্তু এতিয়া এই নিয়ন্ত্ৰিত ঔষধৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে জানিব পৰা মতে কেন্সাৰ ডায়েবেটিছ হৃদৰোগ আৰু এন্টিবায়োটিকৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ দাম 1.78 পৰ্যন্ত বৃদ্ধি পাব পাৰে আনহাতে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে লোৱা এই সিদ্ধান্তই ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহক বহু পৰিমাণে সকাহ প্ৰদান কৰিব কিয়নো বিগত কালছোৱাত উৎপাদনৰ ব্যয় বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ইয়াৰ বিপৰীতে কিন্তু ঔষধৰ দাম বৃদ্ধি জনতাৰ বাবে এক ডাঙৰ মাধমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে জুৰুলা কৰিলে জনতাক তেনেস্থলত ঔষধৰ দাম বৃদ্ধিয়ে আৰু অধিক সংকটত পেলাব সাধাৰণ জনতাক উল্লেখ্য যে যোৱা 2-3 বছৰ ধৰি একাধিকবাৰ ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ ফলত দৰিদ্ৰ নিম্ন মধ্যবিত্তীয় পৰিয়ালসমূহৰ বাৰুকৈ প্ৰভাৱিত হৈছে এনে পৰিস্থিতিত পুনৰ 800 বিধ ঔষধৰ পাইকাৰী বজাৰৰ মূল্য এবাৰতে বৃদ্ধি হোৱাৰ ফলত চিকিৎসা ব্যৱস্থাটো যে দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ বাবে প্ৰায় অসহনীয় হৈ পৰিব সেয়া নিশ্চিত NPPAৰ তথ্য অনুসৰি মুদ্ৰাস্ফীতি ভিত্তিক মূল্য পুনৰীক্ষণৰ বাবে ঔষধৰ দাম বৃদ্ধি কৰা হৈছে প্ৰতি বছৰে চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ দাম নিয়ন্ত্ৰণৰ বাবে সংশোধনী কৰে এইবাৰ পাইকাৰী মূল্য সূচাংক অৰ্থাৎ WPI বৃদ্ধিৰ বাবে ঔষধ কোম্পানীসমূহক মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিয়া হৈছে জানিব পৰা মতে ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধ অৰ্থাৎ NLEMৰ তালিকাত অন্তৰ্ভুক্ত ঔষধৰ দাম বৃদ্ধি পাব ইয়াৰ ভিতৰত এন্টিবায়োটিক বিষৰ দৰৱ হৃদৰোগ ডায়েবেটিছ ৰক্তচাপ আৰু কেন্সাৰ আদি অন্তৰ্ভুক্ত আছে গতিকে এনে ৰোগীসকলৰ খৰচ চলিত মাহৰ পৰা আৰু অধিক বৃদ্ধি পাব উল্লেখ্য যে এআই প্ৰথম নহয় 2023 চনতো NPPAৰ ঔষধৰ দাম 12% বৃদ্ধি কৰিছিল শেহতীয়াকৈ NPPA লোৱা এই সিদ্ধান্তই এতিয়া প্ৰভাৱিত কৰিব বহুজন মধ্যবিত্ত শ্ৰেণীৰ লোকক আজি সময়ত বেছিভাগ লোক মধুমেহ হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায় তথ্য অনুসৰি ভাৰতত সৰ্বাধিক ডায়েবেটিছৰ ৰোগী আছে ইয়াৰ উপৰি দেশত কৰ্কট ৰোগ আৰু হৃদৰোগৰ সমস্যাও বৃদ্ধি পাইছে যাৰ ফলত এই মূল্যবৃদ্ধিয়ে এতিয়া দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মূৰত এক প্ৰকাৰ ৰামটাঙুন সুধাব